নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছো। আজি নৰ্থ লখিমপুৰ কলেজ বা ইউনিভাৰ্চিটিৰ যি পি জি এডমিশ্যন আছিল 2025 বৰ্ষৰ সেই পি জি এডমিশ্যনৰ বিষয়ে জনাম। অনলাইন প্ৰচেছটো দেখুৱাম, লগতে যিখিনি ডিটেইলছ আছে সেইখিনিও আপোনালোকক জনাম। ইয়াত আপোনালোকে পি জি এডমিশ্যন নটিচ বুলি যিটো দেখিছে তাতে ক্লিক কৰি নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথম চিট কেপাচিটিখিনি দিয়া আছে, গতিকে চিট কেপাচিটিখিনি আমি চাই লওঁ। আছামিজত 36 আছে, পলিটিকেল চাইন্সত 36, MSc কেমেষ্ট্ৰি 13, মাছ কমিউনিকেশ্যনৰ 20, MSc ইলেক্ট্ৰনিক্সত 12, MSc ফিজিক্সত 12, বটানী 13, জুলজিত 12, ইংলিছত 22, এডুকেশ্যন 25, ইকনমিক্সত 25 আৰু PGDCত 12 আৰু PG ডিপ্ল'মা ইন ডিজাষ্টাৰ মেনেজমেণ্টত আপোনালোকৰ 15টা চিট আছে। এই PGDC আৰু PG ডিপ্ল'মাত আপোনালোকৰ কোনো ধৰণৰ এণ্ট্ৰেন্স এক্সামিনেশ্যন প্ৰয়োজন নাই, এণ্ট্ৰেন্স এক্সাম দিবলগীয়া দিব নালাগে। গতিকে আপোনালোকৰ এইখিনি হৈছে চিট কেপাচিটিখিনি। তাৰপৰা আপোনালোকৰ চিলেকশ্যন প্ৰচিডিউৰটো কৈ দিওঁ। ইয়াত কৈছে টোটেল মাৰ্কছ এণ্ট্ৰেন্স এক্সাম 50 টাইম 2 ঘণ্টা, অৰ্থাৎ আপোনালোকৰ 50 মাৰ্কৰ এটা এক্সাম হ'ব, তাৰ টাইম থাকিব 2 ঘণ্টা। তাৰপিছত কৈছে আপোনালোকৰ যি 50% আহিব আপোনালোকৰ এণ্ট্ৰেন্স এক্সামৰ পৰা, আৰু 50% আহিব আপোনালোকৰ BA BSc মাৰ্কছৰ পৰা। অৰ্থাৎ আপোনালোকৰ টোটেল 100 হ'ব, 50 আহিব এণ্ট্ৰেন্স এক্সামৰ পৰা আৰু 50 আহিব আপোনাৰ BA BSc যিটো মাৰ্কছ পাব আপোনালোকৰ, তাৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকৰ 50% লোৱা হ'ব। হয়তো ধৰি লওক আপুনি 80 পালে 50% বা তেনেকে, বা 100ৰ 50% যিমান হয় সেইটো তেনেকে লোৱা হ'ব। কেনেকে ল'ব এইটো তেনেকেই গম পাব। কিন্তু আপোনালোকৰ 50 মাৰ্ক এণ্ট্ৰেন্সৰ পৰা আৰু 50 মাৰ্ক আপোনালোকৰ ডিগ্ৰী মাৰ্কছৰ পৰা লোৱা হ'ব। ইয়াত কৈছে যিসকলৰ 6 ছেমিষ্টাৰ এতিয়াও ৰিজাল্ট অহা নাই তেওঁলোকৰ 4th ছেমিষ্টাৰ বা 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখন কনচিডাৰ কৰা হ'ব এণ্ট্ৰেন্স এক্সামৰ সময়ত। গতিকে আপোনালোকক সেইটো মনত ৰাখিব। গতিকে আপোনালোকে আপলোডৰ সময়ত হয়তো 5th ছেমিষ্টাৰ মাৰ্কশ্বিটখন আপলোড কৰিব লাগিব, নহ'লে 4th ছেমিষ্টাৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব। গতিকে আপোনালোকৰ সেইটো কনচিডাৰ কৰা হ'ব যিসকলৰ 6 ছেমিষ্টাৰ ৰিজাল্ট এতিয়াও অহা নাই। তাৰপিছত অল ডকুমেণ্ট লাগিব বুলি কৈছে, যেতিয়ালৈকে আমাৰ আপোনালোকৰ যেতিয়ালৈকে ফাইনেল প্ৰচেছটো শেষ নহয় তেতিয়ালৈকে আপোনালোকে ডকুমেণ্টখিনি দিবই লাগিব। এডমিশ্যন উইল বি অট'মেটিকলি বি কেনচেল হু ফেইলছ ইন দ্য ফাইনেল ইয়েৰ ডিগ্ৰী এক্সামিনেশ্যন। অৰ্থাৎ যিসকলে ডিগ্ৰীত ফেইল কৰিব তেওঁলোকৰ যিটো চিট আছিলে সেই চিটটো অট'মেটিক কেনচেল হৈ যাব, অৰ্থাৎ আপোনালোকে এডমিশ্যন নাপাব। অনলাইন ফিজটো হৈছে 400 টকা। আপোনালোকে অনলাইন ফিজ কৰিবৰ কাৰণে 400 টকা দিব লাগিব। এণ্ডমেণ্ট চিট থাকিব। ইয়াত কৈছে ইন অল ডিপাৰ্টমেণ্ট 10% টোটেল চিট উইল বি এডমিটেড এণ্ডমেণ্ট চিট। অৰ্থাৎ আপোনালোকৰ 10% চিট ৰিজাৰ্ভেশ্যন থাকিব প্ৰতিটো ডিপাৰ্টমেণ্টৰ। ধৰি লওক আপোনালোকৰ ধৰি লওক 30% আছিল, তেতিয়া আপোনাৰ 3টা চিট থাকিব। ধৰি লওক 30টা চিট আছিলে কোনোবা এটা ডিপাৰ্টমেণ্টত, তেতিয়াহ'লে তাত 3টা চিট আপোনালোকৰ এণ্ডমেণ্ট থাকিব। এণ্ডমেণ্টৰ কাৰণে অলপ পেমেণ্টটো বেছি হয়, গতিকে আপোনালোকে এণ্ডমেণ্টটো ল'ব পাৰিব। ডেট অফ ক্লাছ আৰম্ভ হ'ব 1 আগষ্টৰ পৰা। গতিকে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হ'লে যেতিয়া আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো হ'ব সেইটো আপোনালোকক উল্লেখ কৰিব। পিছত আপোনালোকক পিছৰখিনি জনাই দিম। গতিকে মই আপোনালোকক এতিয়া অনলাইন প্ৰচেছটো দেখুৱাই দিম, এনেকৈ অনলাইন আবেদন কৰিব। তাৰ কাৰণে আপোনালোকে নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি ইয়াতে আহি পেলাই ইয়াত আপোনালোকৰ ইয়াতে দেখিব ইউজি এডমিশ্যন 2025-26 আছে। গতিকে PG এডমিশ্যনতে আপোনালোকে ক্লিক কৰিব। 2025-26 ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কৈছে যে ইয়াত আপোনালোকৰ নিউ এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন, আৰু ইয়াত আপোনালোকৰ লগ ইন আগৰ যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰি দিছে তেওঁলোকে লগ ইন কৰিলে হ'ব। নিউ এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন বটনতে ক্লিক কৰিব। নিউ এপ্লিকেণ্ট ৰেজিষ্ট্ৰেশ্যন বটনটোত ক্লিক কৰাৰ পিছত ইয়াত সুধিছে ফাৰ্ষ্ট নেম, আপোনাৰ নামটো সুধিছে, লাষ্ট নেম আপোনাৰ টাইটেলটো দিব, কোৰ্চ এপ্লাই কোনটো কোৰ্চৰ কাৰণে আপুনি এপ্লাই কৰিব বিচাৰিছে, MA আছামিজ, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, মাছ কমিউনিকেশ্যন, বটানী, কেমেষ্ট্ৰি যি আছে আপুনি এপ্লাই কৰিব পাৰে, যিটো আপুনি ইয়াৰ পৰা ল'ব বিচাৰিছে, আপুনি যিটো মেজৰ লৈ পঢ়িম বুলি ভাবিছে। গতিকে আপোনালোকে এইটো ক্লিক কৰি ল'ব। ইমেইল ID ল'ব, মোবাইল নম্বৰ ল'ব, পাছৱৰ্ড ল'ব। গতিকে আপোনালোকে তেনেকৈ এইখিনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ওৱান মোবাইল নাম্বাৰ ইজ এলাউড অনলি ফৰ ওৱান ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ এটা নাম্বাৰহে আপোনালোকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ধৰি লওক আপুনি মাল্টিপুল দিব বিচাৰিছে, ধৰি লওক আপুনি জুলজিটো দিব বিচাৰিছে, বটানীটো এণ্ট্ৰেন্স এক্সাম দিব বিচাৰিছে, তেতিয়া আপুনি বেলেগকে ৰেজিষ্ট্ৰেশ্যন কৰিব, অৰ্থাৎ দুবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সেইটো। গতিকে আপোনালোকে সেইটো উল্লেখ কৰিছে যে ওৱান মোবাইল নাম্বাৰ ইজ এলাউড ফৰ অনলি ফৰ ওৱান ৰেজিষ্ট্ৰেশ্যন। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন ফিজ 300 টকা, আপোনাৰ 300 প্লাছ হ'ব। গতিকে আপোনালোকে এইটো দিব। তাৰপৰা আফটাৰ ৰেজিষ্ট্ৰেশ্যন ইউ কেনট চেঞ্জ কোৰ্চ অপশ্যন ইন এপ্লিকেশ্যন ফৰ্ম। গতিকে আপোনালোকে পে অৰ ৰেজিষ্টাৰ, অৰ্থাৎ আপোনালোকক ইয়াত মই যিটো অনলাইন প্ৰচেছ আছে সেই অনলাইন প্ৰচেছটো দেখুৱাব নোৱাৰিম গোটেই সম্পূৰ্ণ, কাৰণ ইয়াত আপোনালোকক প্ৰথম পে'মেণ্ট কৰি ল'ব লাগিব 300 টকা। তাৰপিছতে আপোনালোকে নেক্সট ষ্টেপলৈ যাব পাৰিব। অৰ্থাৎ আপোনালোকৰ নেক্সট ষ্টেপটো হ'ব ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰি ল'ব, আপলোড স্কেন ডকুমেণ্ট আৰু প্ৰিণ্ট ডাউনলোড এপ্লিকেশ্যন ফৰ্ম। তাৰপিছত আপোনালোকৰ এই 3টা ষ্টেপ হ'ব। গতিকে আপোনালোকক যেতিয়া আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনালোকৰ এই যিখিনি পাছৱৰ্ড আছে সেইখিনি দি পেলাই আপোনালোকে পে'মেণ্ট এটা কৰিব লাগিব, 300 টকা, লগতে GSTও লাগিব হয়তো। গতিকে 300 টকাৰ লগতে সেইখিনি লাগিব। তাৰপিছত আকৌ অনলাইন আবেদন কৰোঁতেও আপোনালোকে পে'মেণ্ট ল'ব, সেইটো 400 টকা, টোটেল আপোনালোকৰ 1000 মান হ'বগৈ পাৰে। গতিকে আপোনালোকে
প্ৰথম এইখিনি কৰি পেলাই আপোনালোকে পে এণ্ড ৰেজিষ্টাৰ বটনটো ক্লিক কৰিহে আপোনালোকে পিছৰ পৰ্যায়লৈ যাব পাৰিব। গতিকে আপোনালোকে সেইটো এবাৰ চাই ল'ব, কোনটো আপোনালোকৰ এপ্লাই কৰোঁতে সাৱধান হ'ব, চাই ল'ব কোনটো কৰিম চাই ল'ব। তাৰপিছত ইয়াত আপোনালোকৰ যদি মই চিলেবাছখন এবাৰ কৈ দিওঁ। চিলেবাছখন আছামিজৰ চিলেবাছ এখন দিছে। ইয়াত আপোনালোকৰ চিলেবাছ অসমীয়া সাহিত্যৰ ইতিহাস, অসমীয়া ভাষা আৰু লিপিৰ ইতিহাস, সংস্কৃতৰ ইতিহাস, এইখিনি আপোনালোকে পঢ়িব লাগিব। কিতাপ কোনবোৰ ফ'ল' কৰিবলৈ গৈছে সেইবোৰ উল্লেখ কৰিছে, গতিকে আপোনালোকে চাব ইয়াত। ইয়াত আপোনালোকে কৈছে অবজেক্টিভ টাইপ কুৱেশ্যন 30x1 30 মাৰ্ক আহিব, এছে টাইপ কুৱেশ্যন 20 মাৰ্ক আহিব, টোটেল 50 মাৰ্ক। তাৰপৰা ইলেক্ট্ৰনিকত তেনেকে UGC CBCS চিলেবাছ অফ ফিজিক্স নৰ্থ লখিমপুৰ কলেজৰ UG চিলেবাছ চাবলৈ কৈছে। পলিটিকেল চাইন্সৰ তেনেকে আপোনাক চাবলৈ গৈছে। কেমেষ্ট্ৰি এইখিনি চাবলৈ কৈছে। ফিজিক্সৰ UG CBCS চিলেবাছ ফিজিক্স নৰ্থ লখিমপুৰ চাবলৈ কৈছে। বটানীও তেনেকে চাবলৈ গৈছে, এলগি, ফাংগাই, মাইক্ৰ'বায়লজি, বায়'কেমিষ্ট্ৰি, চেল বায়'লজি, আইগিঅনেট, টেক্সনমি, এনাটমি, জেনেটিক্স, ইক'লজি, প্লেণ্ট চাইক'লজি। জুলজি চাব ইনভাৰ্টিব্ৰেট, ভাৰ্টিব্ৰেট এণ্ড অল আদাৰ ব্ৰাঞ্চেছ অফ জুলজি এণ্ড প্ৰভাইডেড ইন দ্য UGC আণ্ডাৰ গ্ৰেজুৱেট চিলেবাছ। সেইখিনি চাবলৈ গৈছে। ইংলিছত তেনেকে চিলেবাছ চাবলৈ গৈছে আণ্ডাৰ গ্ৰেজুৱেটৰ। এডুকেশ্যনৰ এইখিনি চিলেবাছ চাবলৈ গৈছে। এডুকেশ্যনৰ উল্লেখ কৰিছে যে অবজেক্টিভ টাইপ কুৱেশ্যন আহিব 20 মাৰ্ক আৰু ছাবজেক্টিভ আহিব 30 মাৰ্ক। বাকীবিলাকৰ কিন্তু আপোনালোকৰ হয়তো মাল্টিপল চইচ কুৱেশ্যন আহিব, কিন্তু এই এডুকেশ্যন আৰু আছামিজৰ হয়তো এনেকে লিখিব লাগিব আপোনালোকে। ইকনমিক্সো তেনেকে আপোনালোকৰ মাল্টিপল চইচ কুৱেশ্যন আহিব, ইয়াত উল্লেখ কৰা নাই। তাৰপিছত এডমিশ্যন ফিজখিনি যদি চাই আপোনালোকে ইয়াত ছাবজেক্ট এডমিশ্যন ফিজ আছামিজ, পলিটিকেল চাইন্স আৰু ইকনমিক্স ইংলিছৰ কাৰণে আপোনালোকৰ প্ৰথম বৰ্ষৰ কাৰণে 15,000 টকা। তাৰপৰা প্ৰত্যেক বছৰৰ কাৰণে 15,000, অৰ্থাৎ আপুনি প্ৰথম বছৰৰ কাৰণে 15,000 টকা দিব লাগিব ফৰ ফাৰ্ষ্ট ইয়েৰ, তাৰ কাৰণে আপোনালোকে 15,000 টকা দিব লাগিব। তাৰপিছত ছেকেণ্ড বৰ্ষৰ কাৰণে আপোনালোকক 15,000 দিব লাগিব। কেমিষ্ট্ৰি, মাছ কমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স, ফিজিক্স, বটানী, জুলজিৰ কাৰণে 20,000 আৰু 15,000 টকা। প্ৰথম বছৰত এডমিশ্যনতে প্ৰথম সময়ত 20,000 দিব লাগিব। তাৰপিছত আপোনালোকৰ 15,000 দিব লাগিব। এডুকেশ্যনৰ কাৰণে 20,000 15,000 তেনেকে দিব লাগিব। PGDCৰ কাৰণে 10,000 আৰু 8,000। গতিকে আপোনালোকৰ এইখিনি হৈছে পেমেণ্ট ষ্ট্ৰাকচাৰখিনি। হয়তো আপোনালোকৰ ফি ৱেইভাৰ ল'লে হয়তো পেমেণ্টখিনি কমি যাবও পাৰে। যদি ফি ৱেইভাৰ নহয় তেতিয়াহ'লে আপোনালোকে পেমেণ্ট কৰিব লাগিব। গতিকে এইখিনি আছে আপোনালোকৰ নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটি যি আপোনালোকৰ PG এডমিশ্যন ডিটেইলছখিনি। অনলাইন প্ৰচেছটো যিহেতু দেখুৱাব নোৱাৰো, প্ৰথম পেমেণ্ট কৰিব লাগিব, সেইকাৰণে আপোনালোকে দেখুৱাব নোৱাৰিম। গতিকে আপোনালোকৰ এইখিনি আছিল তথ্যখিনি।